ওম শান্তি। আজি 10 জুন 2026 সাকাৰ বাবাৰ মধুৰ মহাবাক্য মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, শিৱ বাবা আৰু ব্ৰহ্মা বাবা দুয়োৰে মত প্ৰসিদ্ধ। তোমালোকে দুয়োৰে মতত চলি নিজৰ কল্যাণ কৰিব লাগে। প্ৰশ্নটো হৈছে, 1 নম্বৰ নিমিত্ত কোন আৰু কেনেকৈ, মানে নম্বৰ 1 ট্ৰাষ্টি কোন আৰু কেনেকৈ ট্ৰাষ্টি হয়। উত্তৰটো হৈছে, শিৱ বাবা হৈছে 1 নম্বৰ নিমিত্ত, মানে নম্বৰ 1 ট্ৰাষ্টি। তেওঁৰ একেবাৰে আসক্তি নাই। ভক্তিৰ মাৰ্গতো তোমালোকে তেওঁৰ অৰ্থে যি দান পুণ্য আদি কৰা, সেই সকলোবোৰ বীমাকৰণ হৈ যায়, মানে ইঞ্চুৰেঞ্চ হৈ যায়, যাৰ ফল পৰৱৰ্তী জন্মত পোৱা যায়। এতিয়াও যি পিতাৰ অৰ্থে নিজৰ সকলো বীমা কৰে, তাৰ পুৰা প্ৰতিদান পিতাই দিয়ে, কিয়নো বাবাই কয়, মই নিজেতো সুখ ভোগ নকৰো, বাবাতো সত্য যুগত নাহে, তোমালোকৰ পৰা লৈ মই কি কৰিম। আজি মুৰলীৰ গীতটো হল দৰ পৰ আয়ে হে কসম লেকে, মানে দুৱাৰ দলিলৈ আহিছো শপত লৈ। ওম শান্তি। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতটি শুনিলা। সন্তান বুলি তেওঁক কোৱা হয় যি পিতাৰ হৈ যায়। পিতাই বুজাইছে এইটো হৈছে অন্তিম জীৱন্তে মৃত জনম, মানে মৰ্জীৱা জনম। জীৱন্তে পিতাৰ হব লাগে, এয়াতো সন্তানসকলে জানে। শ্ৰীমতত গায়ন কৰা হৈছে। শ্ৰীমদ ভগৱানুবাচ, গীতাত শ্ৰীকৃষ্ণৰ নাম দি দিলে, কিন্তু হয় শিৱ বাবা, তেওঁৰ পাছত ব্ৰহ্মা, আকৌ শ্ৰীকৃষ্ণ। শ্ৰীমদ শ্ৰীকৃষ্ণ বুলি কোৱা নহব। শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ হৈছে পৰম পিতা পৰমাত্মা। পতিত পাৱন শ্ৰীকৃষ্ণ অথবা ৰাধা আদি কোৱা নহয়, পতিত পাৱন পৰমাত্মাক কোৱা হয়। ৰাধা আৰু কৃষ্ণ হৈছে দৈৱী গুণধাৰী দেৱী দেৱতা। মনুষ্যক পতিত পাৱন বুলি কোৱা নহয়। সত্য যুগত এনেকৈ কোৱা নহব যে পতিত পাৱন আহা। পতিতক পাৱন কৰোতা এজনেই পিতা, যাৰ শ্ৰীমতত তোমালোক চলি আছা। প্ৰজাপিতা ব্ৰহ্মাৰ মত প্ৰসিদ্ধ, কিন্তু তাত ভুল কৰি দিলে যে পিতাৰ সলনি শ্ৰীকৃষ্ণ নাম দি দিছে। সকলো ধৰ্মালম্বীৰতো এজনেই পিতা। এতিয়া শ্ৰীকৃষ্ণকতো সকলোৱে পিতা হিচাপে মানি নলব। যেনেকৈ খ্ৰীষ্টিয়ান লোকসকলে যীশুখ্ৰীষ্টক পিতা বুলি মানে, শ্ৰীকৃষ্ণক নমানে, কিয়নো খ্ৰীষ্টিয়ানসকল হৈছে যীশুখ্ৰীষ্টৰ মুখ বংশাৱলী, সেইকাৰণে তেখেতক পিতা বুলি কয়। শিৱ বাবা আহি তোমালোকক নিজৰ কৰি লয়, এনেকৈ কয়, শিৰ হাতত থৈ পিতাৰ হৈছো। তেওঁৰ নিৰ্দেশনা অনুসৰি চলিব লাগে। তেওঁলোকে পিতাক নিজৰ মত দিয়াৰ দৰকাৰ নাথাকে, তেওঁ নিজেই মত দিওঁতা। এয়াতো সকলো সন্তান শিৱ বাবা প্ৰসিদ্ধ। তেওঁ যি মত দিব, যি কিছু কব, সেয়া শুদ্ধ। এই ব্ৰহ্মাকো মত দিয়ে যে এইটো কৰা। তোমালোকৰ সম্বন্ধই হৈছে শিৱ বাবাৰ সৈতে। কাৰো অৱগুণ চাব নালাগে, শ্ৰীমতত চলিব লাগে। শিৱ বাবাৰটো হৈছে নিৰাকাৰ, এয়া তেওঁৰ ঘৰটো নহয়। তোমালোক এতিয়া পুৰণি ঘৰত থাকা, আকৌ স্বৰ্গত গৈ নিজৰ ঘৰত থাকিবাগৈ। শিৱ বাবাই কয়, মইতো নাথাকিম, মইতো এই সময়ত অলপ সময়ৰ বাবে আহোঁ। তোমালোক হৈছা সঁচা আত্মিক মুক্তি বাহিনী। পৰমাত্মাই নিৰ্দেশনা দি আছে। হুবহু ড্ৰামাৰ পৰিকল্পনা অনুসৰি কল্পৰ পূৰ্বৰ দৰে কল্পই কল্পই যি নিৰ্দেশনা দিয়ে, নিশ্চয় সেয়াই দিয়ে। ৰাতিয়ে দিনে শুনাই থাকে। নতুন কোনেও এয়া বুজিব নোৱাৰে। যদিও কোনোবা 35-40 বছৰৰ পৰা আছে, কিন্তু বহুত আছে যিয়ে এই গভীৰ কথাবোৰ বুজি নাপায়। বাবাইতো নিতৌ নতুন কথা শুনাই থাকে। কাৰাচিৰ পৰা মুৰলী প্ৰকাশ পাই আহিছে। প্ৰথমে বাবাই মুৰলী শুনোৱা নাছিল। ৰাতি 2 বজাত উঠি 10-15 পৃষ্ঠা লিখিছিল। বাবাই লিখুৱাইছিল, পুনৰ তাৰ প্ৰতিলিপি উলিয়াইছিল। ভক্তি মাৰ্গতো শাস্ত্ৰ আদি কাগজ যত্নৰে ৰাখে। দিনে প্ৰতিদিনে ডাঙৰ আকাৰৰ কিতাপ ৰচনা কৰি আহি থাকে। কিমান জীৱন বৃত্তান্ত ৰচি গৈ থাকে, সেইবোৰ আকৌ পঢ়ি ৰাখি থয়। তোমালোকেতো মুৰলী পঢ়ি পেলাই দিয়া, নহলেতো এই বাণীবোৰ সদায় কালৰ বাবে ৰাখিব লাগে। কিন্তু নহয়, জানে যে এই সকলোবোৰ বিনাশ হৈ যাব। চিত্ৰ আদি যিবোৰ তোমালোকে তৈয়াৰ কৰা, সেয়া অলপ সময়ৰ কাৰণে। পুনৰ এই সকলোবোৰ মাটিত পুত যাব। আকৌ তাত কোনো শাস্ত্ৰ চিত্ৰ আদি একোৱেই নাথাকে।
পুনৰ এয়া যি কিছু চলি আছে কল্পৰ পাছত হব। শাস্ত্ৰ আদি পুনৰ দ্বাপৰৰ পৰা আৰম্ভ হব। গ্ৰন্থও আগতেতো হাতেৰে লিখিছিল, বহুত সৰু আকাৰৰ আছিল, এতিয়া ডাঙৰকৈ ৰচিছে। দিনে প্ৰতিদিনে ডাঙৰকৈ ৰচি গৈ থাকিব। নহলেতো শিৱ বাবাৰ জীৱন কাহিনী কিমান লিখিব লাগে। এতিয়া তোমালোক সন্তানসকলে কোৱা, পৰম পিতা পৰমাত্মাৰ জীৱন কাহিনী আমি জানো। পিতাই বহি বুজায়, মই ভক্তি মাৰ্গত কি কৰো? ভক্তি মাৰ্গটো বীমা কৰো। ঈশ্বৰৰ অৰ্থে মনুষ্যই দান পুণ্য কৰে নহয়, কয় এওঁ ঈশ্বৰৰ অৰ্থে দান পুণ্য কৰিছে। ঈশ্বৰে অতি ভাল ঘৰত জন্ম দিছে। ভক্তি মাৰ্গত ধৰ্মাত্মা অনেক থাকে। ঈশ্বৰৰ অৰ্থে শ্ৰীকৃষ্ণৰ অৰ্থে দান পুণ্য কৰে। সেয়েহে আকৌ পিতাই বুজায়, মই সন্তানসকলক পৰৱৰ্তী জন্মত অল্পকালৰ বাবে ফল দি আহিছো। ভাল বা বেয়া ফল অৱশ্যে পোৱা যায়। কিমান বীমা হল, যিয়ে যেনেকুৱা কৰ্ম কৰে সেই অনুসৰি ফল পায়। মায়াই ওলোটা কাম কৰোৱায়, যাৰ পৰা তোমালোকে দুখ পোৱা। এতিয়া মই তোমালোকক এনেকুৱা কৰ্ম শিকাও, যাৰ পৰা কেতিয়াও দুখ নহব আৰু মায়াও তাত নাথাকে। বাকী হৈছে পদ মৰ্যাদা, যিয়ে যিমান বীমা কৰিব। শিৱ বাবায়ো নিমিত্ত হয় নহয়। 1 নম্বৰ নিমিত্ত মানে ট্ৰাষ্টি। অন্যৰ আসক্তি জাগিব। কিছুমান নিমিত্তইতো কাৰোবাৰ সকলো পণ্ড কৰি দিয়ে। পিতাকতো চোৱা, এনেকুৱা নিমিত্ত তেওঁ কয় এই সকলোবোৰ সন্তানসকলৰ বাবে। তোমালোকৰ সকলো সম্বন্ধ শিৱ বাবাৰ সৈতে। পিতাই কয়, মই হৈছো সঁচা নিমিত্ত। মই নিজে সুখ নলওঁ, সন্তানসকলক গোটেই ৰাজধানী দি দিওঁ। লৌকিক পিতায়ো সন্তানসকলক সকলো উত্তৰাধিকাৰ হিচাপে দি দিয়ে। মইতো স্বৰ্গত একোৱে নলওঁ, তোমালোককে সকলোবোৰ দি দিওঁ। গতিকে তোমালোকৰ সৰ্ব সম্বন্ধ শিৱ বাবাৰ সৈতে। এই বাবাই কয়, ময়ো সম্পূৰ্ণ বীমা কৰি ললো। তন মন ধন সকলো পিতাৰ সেৱাত। চিন্ধিত এষাৰ কথা আছে, হাত যাৰ এনেকুৱা মানে দাতা ৰূপত, তেওঁৱেই প্ৰথমতে শস্য চপাব। পিতাৰ আগত সকলো বীমা কৰিব লাগে। দুমুঠি চাউল দিলে তেতিয়া মেহেল পাই গল। এতিয়া চোৱা, ভৱন নিৰ্মাণ কৰা হৈছে, কোনোবাই এটকা পঠিয়াই দিলে, মোৰো এটা ইটা লগাই দিয়ক। পিতাই দেখিলে, তুমিতো সকলোতকৈ উত্তম মহল পাবা, কিয়নো তুমি গৰীব। মই হওঁৱেই গৰীবৰ ত্ৰাণকৰ্তা। গৰীবৰ এটকা চহকী 10,000 সমান। দুয়োৰে একেই পদ পাই যায়। চহকীসকল কাৎচিতহে আহে। সকলোতকৈ কন্যাসকল একেবাৰে আজৰি। চোৱা, 1 নম্বৰত মামা গুচি গল, মানে ফ্ৰী। তেওঁৰ ওচৰততো একোৱেই নাছিল, গৰীবৰ ঘৰৰ আছিল, তথাপিও 1 নম্বৰত গুচি গল। এওঁ ব্ৰহ্মাই সকলোবোৰ দিলে, তথাপিও প্ৰথমতে লক্ষ্মী, তাৰ পাছত নাৰায়ণ। কিমান আচৰিত খেল। গতিকে কেতিয়াও কোনো কথাত সংশয় আনিব নালাগে। বাপ দাদা জানো কম, এই ক্ষেত্ৰত অলপো সংশয় আনিব নালাগে। বহুত মধুৰো হব লাগে। খোজে প্ৰতি শ্ৰীমত লব লাগে, নহলে মায়াই বহুত লোকচান কৰি দিয়ে। সন্তানসকলক কিমান নিৰ্দেশনা দিবলগীয়া হয়। বাবাই কয়, পুৰা খবৰ লিখা। বাবাই সকলো প্ৰকাৰে তত্বাৱধান লব। বাবাৰ বহুত খিয়াল থাকে, এই সন্তানটিৰ উন্নতি হওক, পঢ়াৰ প্ৰতি পুৰা মনোযোগ দিব লাগে। আমি হৈছো অতিকৈ মৰমৰ ঈশ্বৰৰ পিতাৰ বিদ্যাৰ্থী। ভগৱানৰ বাণী বুলিও লিখা আছে, কিন্তু শ্ৰীকৃষ্ণৰ নাম দি দিছে। শ্ৰীকৃষ্ণই সকলো মনুষ্যতকৈও উচ্চতকৈও উচ্চ নহল জানো? প্ৰথম ৰাজকুমাৰ হয়। শ্ৰীকৃষ্ণৰ নাম দি দিছে, নাৰায়ণৰ কিয় নিদিয়ে? শ্ৰীকৃষ্ণ হৈছে বালক। সৰু কালৰ পৰাই বালক হতু প্ৰধান হয়। পুনৰ শৈশৱৰ পৰা কৈশোৰ, তাৰ পাছত বৃদ্ধ অৱস্থা আহে। বালকক ব্ৰহ্মজ্ঞানীৰ সমান বুলি কয়। শিশুৰ দ্বাৰা কোনো পাপ নহয়। তেন্তে শ্ৰীকৃষ্ণও শিশু হোৱাৰ বাবে তেওঁৰ জন্মদিন পালন কৰে। তথাপিও শ্ৰীকৃষ্ণক দ্বাপৰত দেখুৱাই দিছে। এই সকলোবোৰ পিতাই বহি বুজায়। তোমালোক ব্ৰাহ্মণ সকলৰ বাহিৰে জগতত এনেকুৱা কোনো নাথাকিব, যিয়ে এই সকলোবোৰ কথা গম পায়। ব্ৰাহ্মণ হৈছে উত্তম। তোমালোক ব্ৰাহ্মণ হৈছা ঈশ্বৰীয় সন্তান। সত্য যুগত ঈশ্বৰীয় সন্তান বুলি কোৱা নহব। ঈশ্বৰৰ পৰা নিশ্চয় স্বৰ্গৰ প্ৰাপ্তি হব। এয়া হৈছে তোমালোকৰ অতি দুৰ্লভ অমূল্য জীৱন।
সকলোৰেতো হ'ব নোৱাৰে। এই ড্ৰামাখন এনেকৈ ৰচি থোৱা আছে। কল্প পূৰ্বে যিসকলে পঢ়িছিল তেওঁলোকেই পঢ়ি আছে। ভগৱানে নিশ্চয় ভগৱান ভগৱতী জন্ম দিয়ে, কিন্তু ভগৱান ভগৱতী বুলি ক'ব নোৱাৰি। ভগৱান এজন, নিৰাকাৰৰ মহিমা আছে, সাকাৰৰ জানো মহিমা কৰা হয়? এই লক্ষ্মীনাৰায়ণক নিৰাকাৰে এনেকুৱা কৰি গঢ়িলে। এতিয়া ৰাজু শিকি আছে, ৰাজ্য স্থাপন হল, তেন্তে সেই সময়ত বিনাশো হল। পিতাই নিশ্চয় স্বৰ্গৰ উত্তৰাধিকাৰ দিব। এতিয়াতো হৈছে সংগমৰ কথা। শিৱ বাবা আহে, তেতিয়া খেল পুৰা হয়, আকৌ শ্ৰীকৃষ্ণৰ জন্ম হয়। মনুষ্যটো বেচেৰাসকল বিবুধিত পৰি গৈছে। তেতিয়াহে পিতা আহি বুজায়। পৰম পিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা সকলো শাস্ত্ৰৰ সাৰ শুনায়। এতিয়া তোমালোক যেন মাষ্টৰ জ্ঞান পূৰ্ণ হৈ গলা। আত্মাৰে মহিমা আছে, জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ, সুখময়, এয়া পিতাৰ মহিমা। পিতাই কয়, এই ভাৰতখনতো সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থস্থান, কিন্তু শ্ৰীকৃষ্ণৰ নাম দি দিয়াৰ কাৰণে গোটেই মহিমা নাইকিয়া কৰি দিলে। নহলেতো সকলোৱে শিৱৰ মন্দিৰত ফুল অৰ্পণ কৰে। সকলোৰে সদ্গতি দাতা তেওঁ এজনেই। আধা কল্প তোমালোকে প্ৰালব্ধ ভোগ কৰি পুনৰ অৱনমিত হোৱা, সকলো তমোপ্ৰধান হবই লাগে। এতিয়া পিতাই কয়, তোমালোক সন্তানসকলৰ বাবে নতুন সৃষ্টি স্থাপন কৰি আছো, তালৈ নিজে নাহে। সকলোবোৰ তোমালোক সন্তানসকলৰ বাবে। স্পষ্ট কথা, মনুষ্যইতো নিজৰ বাবে কৰে, আকৌ কয় যে আমি নিষ্কাম ভাৱে কৰো, কিন্তু নিষ্কাম ভাৱেৰেতো কোনেও কৰিব নোৱাৰে। প্ৰতিটো বস্তুৰ ফল নিশ্চয় পোৱা যায়। মইতো তোমালোক সন্তানসকলক অবিনাশী জ্ঞান ৰত্ন দিওঁ, তোমালোকৰ বাবেই বৈকুণ্ঠ লৈ আহিছো। সন্তানসকলক স্বতন্ত্ৰতাৰ স্মৰণিকা দিয়ে, তেন্তে সেয়া লবৰ বাবে এনেকুৱা যোগ্য হোৱা উচিত। স্বৰ্গৰ মালিক হব লাগে, হাতত স্বৰ্গ পোৱা যায়, ছেকেণ্ডত জীৱন মুক্তি অথবা ছেকেণ্ডত বাদশাহী। দিব্য দৃষ্টিদাতা হৈছে শিৱ বাবা, ছেকেণ্ডত বৈকুণ্ঠলৈ লৈ যায়। এই বাবাৰ হাতত একোৱেই চাবি নাই, ব্ৰহ্মা বাবাৰ হাতত। পিতাই কয়, মই তোমালোক সন্তানসকলক ৰাজ্য দিওঁ, মই ৰাজ্য নকৰো। শিৱ বাবাই কৈছে, পুনৰ যেতিয়া তোমালোক ভক্তি মাৰ্গত যাবা, তেতিয়া তোমালোকক দিব্য দৃষ্টিৰে মনোৰঞ্জন কৰাব লাগিব। কিমান ভালদৰে বুজায়। এনেকুৱা বাবাই কল্পই কল্পই কল্পৰ সংগম যুগত এবাৰেই আহে। যি ৰচি থোৱা আছে সেয়াই চলি আছে। এতিয়া ৰচিবলগীয়া একো নাই। যি কিছু হয় ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, সেয়া সাক্ষী হৈ প্ৰত্যক্ষ কৰা। বাবাই বহুত ভালদৰে বুজায়। সন্তানসকল, মই তোমালোকৰ বীমা চুম্বক, ইঞ্চুৰেঞ্চ মেগনেট। তোমালোকৰ এটা পায়ো একণাও ব্যৰ্থত যাবলৈ নিদিওঁ। কৰিৰ পৰা তোমালোকক হিয়া তুল্য কৰি তোলো। এই সকলোবোৰ শিৱ বাবাই কৰে এওঁ দ্বাৰা। কৰণ কৰাবনহাৰ হয়, নিৰাকাৰ নিৰহংকাৰী তেওঁ হয়। ঈশ্বৰ পিতাই এনেকৈ বহি পঢ়ায়, এনেকৈ নকয় যে চৰণত পৰা। পিতা আজ্ঞাকাৰী সেৱক। পিতাই কয়, যিসকলক মালিক কৰি তুলিলো, তেওঁলোকে সুখ ভোগ কৰি কৰি এতিয়া দুখী হৈছে। সুখো বহুত পায়, ইমান সুখ অন্য কোনো ধৰ্মই নাপায়। এনেকৈ কব নোৱাৰে যে ভাৰতবাসীকহে কয়, অন্যই কি কৰিলে। ইমান অনেক মনুষ্য আছে, সকলোৱেতো আহিব নোৱাৰে। এইখন ড্ৰামা ৰচি থোৱা আছে। ভাৰততেই আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল। ভগৱানে আহি সহজ ৰাজযোগ শিকাইছে। পিতাই কয়, মই পুনৰাই আহিছো। তোমালোকেও জানা 84 জন্মৰ ভূমিকা পালন কৰি এতিয়া পুনৰাই আমি ঘৰলৈ যাওঁ। এয়া বহুত পুৰণি চোলা হৈ গল। সৰ্পৰ দৃষ্টান্ত দিয়ে, কেনেকে ওপৰৰ কভাৰটো চেঞ্জ কৰে আৰু নতুন কভাৰ লয়। সন্যাসীসকলে আকৌ কয়, আত্মা পৰমাত্মাত লীন হৈ যায়। এনেকুৱা অৱস্থাত থাকি থাকি আকৌ শৰীৰ ত্যাগ কৰি দিয়ে। কিন্তু ব্ৰহ্মত লীনটো কোনেও নহয়। তেওঁলোকৰ ভিতৰতো কোনোবা কোনোবা বহুত তীক্ষ্ণ হয়। শান্তিত বহি শৰীৰ ত্যাগ কৰি গুচি যায়। তেতিয়া তাৰ বায়ুমণ্ডলত 2-3 দিনলৈকে নিস্তব্ধতা আহি যায়।
গতিকে তোমালোকে জানা যে এই পুৰণি শৰীৰ ত্যাগ কৰি বাবাৰ ওচৰলৈ যাওঁ, মানে পৰম ধামলৈ যাওঁ। ব্ৰহ্মটো বাবাৰ নহয়, ব্ৰহ্ম হৈছে আত্মাসকলৰ থকা স্থান। ভাল বাৰু, অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতা আত্মিক সন্তানসকলক নমস্কাৰ। এনেকুৱা বনাওতা আত্মিক পিতাক আত্মিক সন্তানসকলৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। শুক্ৰিয়া বাবা, শুক্ৰিয়া। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমটো, এই ড্ৰামাৰ প্ৰতিটো দৃশ্য সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে, কিয়নো যি পূৰ্ব নিৰ্ধাৰিত সেয়াই চলি আছে। কেতিয়াও কোনো কথাত সংশয় আহিব নালাগে। 2 নম্বৰটো, পিতা মানে বাবা হৈছে বীমা চুম্বক, সেয়েহে তন মন ধন পিতাৰ সেৱাত সফল কৰি নিজৰ ভৱিষ্যত গঢ়িব লাগে। পিতাৰ সৈতে পুৰা সম্বন্ধ ৰাখিব লাগে, পুৰা খবৰ জনাব লাগে। গমলে বাবা হৈছে ইঞ্চুৰেঞ্চ মেগনেট, সেয়েহে নিজৰ তন মন ধন আমি ঈশ্বৰৰ সেৱাত সফল কৰি নিজৰ ভৱিষ্যৰ বাবে তাক এক্সচেঞ্জ কৰিব লাগে। আজিৰ বৰদানটো হৈছে জীৱন্তে মৃত স্থিতিৰ দ্বাৰা সাহস আৰু উৎসাহৰ অবিনাশী মোহৰ লগাওতা প্ৰাপ্তি সম্পন্ন ভৱ। বৰদানটোৰ বিস্তাৰ হৈছে যিসকল প্ৰাপ্তিৰে সম্পন্ন হয় তেওঁলোকৰ চলনত চকুৱে মুখে উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায়। কিন্তু সাহস আৰু উৎসাহৰ অবিনাশী মোহৰ লগাবৰ বাবে নিজৰ অতীতৰ বা ঈশ্বৰীয় মৰ্যাদাৰ বিপৰীতে যি সংস্কাৰ, স্বভাৱ, সংকল্প বা কৰ্ম হয় তাৰ পৰা জীৱন্তে মৃত হোৱা। প্ৰতিজ্ঞাৰূপী বুটাম ছেট কৰি ব্যৱহাৰিক জীৱনত প্ৰতিজ্ঞা অনুসৰি চলি থকা। সাহসৰ সৈতে উৎসাহ থাকিলে প্ৰাপ্তিৰ ৰেঙনি দূৰৰ পৰাই দেখা দিব। সাহসৰ সৈতে উৎসাহ থাকিলে প্ৰাপ্তিৰ ৰেঙনি দূৰলৈকে দেখা দিব। আজিৰ শ্লোগানটো হৈছে মেলা বা ঝেমেলাত ডবল লাইট হৈ থকাজনেই ধাৰণা মূৰত। মেলাই হওক বা ঝেমেলাই হওক, দুয়োটাতে ডবল লাইট হৈ থকাজনেই হৈছে ধাৰণা মূৰত। ওম শান্তি। আজি অব্যক্ত ইংগিত হৈছে সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা। তোমালোকৰ প্ৰতিটো সংকল্প প্ৰতিষাৰ বাণীত যাতে বিশেষত্ব থাকে। সদায় সৰল স্বভাৱ, সৰল বাণী আৰু সৰলতা সম্পন্ন কৰ্ম হওক। এনেকুৱা সৰল স্বৰূপত থাকা। সদায় এজনৰ মতত চলি, এজনৰ সৈতে সৰ্ব সম্বন্ধ ৰাখি, এজনৰ পৰা সৰ্বপ্ৰাপ্তি, এনেকৈ এজনৰ দ্বাৰা সদায় এক ৰস হৈ থকাৰ সাহস অভ্যাস কৰি থাকা। সদায় আনন্দিত হৈ থাকা, আনন্দৰূপী সম্পদ বিলোৱা, সকলোৰে মাজত আনন্দৰ লহৰ বিয়পাই দিয়া, এয়াই হৈছে সঁচা সেৱা। ওম শান্তি, ওম শান্তি।